সভাপতি সৈয়দ আব্দুল ৰছিদ আহমেদ সকলৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো যে মোক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি আপোনালোকৰ লগত দুআষাৰ কথা ভগাই লোৱাৰ সুযোগ দিলে। সুধীবৃন্দ, আপোনালোকে জানে যে মই এজন সংবাদ কৰ্মী আৰু এইবাৰ নিৰ্বাচনটো ইমান দীঘলীয়া কৰিছে যে কেণ্ডিডেটতকৈ আমি বেছি দৌৰিব লগা হৈছে, দলীয় কৰ্মীতকৈ আমি বেছি দৌৰিব লগা হৈছে। কাৰণ কেণ্ডিডেট যাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ তেওঁ আৰাম কৰিব পাৰে, আমাৰ কাৰণে 7টা পৰ্যায়ৰ নিৰ্বাচন তেতিয়া অপেক্ষা কৰি আছে। সুদীৰ্ঘ 42 দিন দিন ৰাতি একাকাৰ কৰি আমি দৌৰি ফুৰিছো আৰু কালিও এক্সিট পলৰ সময়ত প্ৰায় 5.5 ঘণ্টা সময় ষ্টুডিঅ'ত থিয় হৈ পেলাই এই বয়সত মই কাৰ্যসূচী পৰিচালনা কৰিব লগা হৈছে। এতেকে আপোনালোকৰ এই সভাত আপোনালোকৰ বাবে মই যেনে ধৰণে প্ৰস্তুতি চলাব লাগিছিল সেই ধৰণৰ প্ৰস্তুতি মই চলাব পৰা নাই। ইয়াৰ বাবে মই ক্ষমা বিচাৰিছো। হযৰত আজান পীৰ তেখেতৰ বিষয়ে মই আপোনালোকৰ সন্মুখত পুনৰ উল্লেখ নকৰো এই কাৰণেই যে তাহজাৰুল হক সাহেবে যি ধৰণে আপোনালোকৰ সন্মুখত বিস্তৃত ৰূপত উপস্থাপন কৰিলে ইয়াৰ পিছত আৰু মই কোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু প্ৰয়োজন আছে এটা কথা, সেইটো হ'ল যে হযৰত আজান পীৰৰ স্মৃতি সংৰক্ষণ আৰু গুৱাহাটীত আজান পীৰৰ এটা স্মৃতি ক্ষেত্ৰ ইয়াৰ এটা প্ৰয়োজনীয়তা আছে। প্ৰয়োজনীয়তা আছে এই কাৰণে হঠাৎ আজি 2024 চনত আমি সেই প্ৰয়োজনীয়তাটো অনুভৱ কৰিছো বা 2021 চনত আমি সেই প্ৰয়োজনীয়তা অনুভৱ কৰিছো। ইয়াৰ কাৰণো এক পৃথক। মই যোৰহাটৰ ল'ৰা, তাজাহাৰুল হক সাহেব যোৰহাটৰ মানুহ, ৰজাবাৰীৰ মানুহ, মোৰ ঘৰ নেহেৰু পাৰ্কত আৰু ইয়াত আমাৰ যোৰহাটৰ বহুত মানুহ আছে। আমি যোৱা শতিকালৈকে হিন্দু আৰু মুছলমানৰ গুণগত পাৰ্থক্য বুজি পোৱা নাছিলো। 2001 চন মানৰ পৰাহে আমি সেই হিন্দু আৰু মুছলমানৰ কিবা এটা যে পাৰ্থক্য আছে, দুটা যে বেলেগ বেলেগ এন্টিটি, এই কথাটো 2001 চন মানৰ পৰাহে আমাৰ ধাৰণা হৈছে। ইয়াৰ কাৰণবোৰ মই পিছলৈ ব্যাখ্যা কৰিম। কিন্তু হযৰত আজান পীৰ চাহেবৰ সমাধি ক্ষেত্ৰ খোৰাগুৰি চাপৰিত আছে, সংৰক্ষিত হৈছে, কিন্তু প্ৰাণ কেন্দ্ৰ স্বৰূপ গুৱাহাটীত, অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ গুৱাহাটীত এখন আজান পীৰ ক্ষেত্ৰ লাগে। আৰু এই আজান পীৰ চাহেবৰ স্মৃতি সংৰক্ষণ সমিতিয়ে এই প্ৰসংগত মুখ্যমন্ত্ৰী ডাঙৰীয়াক এখন স্মাৰক পত্ৰ দিছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতসকলক এইটো আশ্বাস দিছিল যে এই ক্ষেত্ৰখন হৈ উঠিব। তেখেতসকলে মাটিও ঠিক কৰিছে, প্ৰজেক্ট এটা প্ৰকল্প তেখেতসকলে সাবমিট কৰিছে। এবছৰ হৈ গ'ল, এতিয়ালৈকে বিশেষ সঁহাৰি পোৱা নাই। মই ধৰি লৈছো যে নিৰ্বাচন আৰু অন্যান্য কামত ব্যস্ত থকাৰ বাবে এই কামত মনোযোগ দিব পৰা নাই। ইয়াৰ পিছৰবাৰ হয়তো যেতিয়া তেখেতসকলে সাক্ষাৎ কৰিব নিশ্চয় এই বিষয়ত এটা চয় নিশ্চয় হ'ব। আৰু মই এই কথাটো সংৰক্ষণ সমিতিৰ কৰ্মকৰ্তাসকলক আহ্বান জনাম যে আজান পীৰ ক্ষেত্ৰ দাবীটো অথবা প্ৰস্তাৱটো কেৱল ইয়াত বহি থকা কেইজনমান মানুহৰ প্ৰস্তাৱ হোৱাটো অনুচিত। এই প্ৰস্তাৱ আমাৰ জাতীয় জীৱনৰ প্ৰস্তাৱ। গতিকে জাতীয় সকলো অনুষ্ঠানক ইয়াৰ লগত জড়িত কৰাৰ প্ৰয়াস কৰে। মই ভাবো কমেও অতি শীৰ্ষস্থানত থকা যিসকল জাতীয় অনুষ্ঠান আছে তেওঁলোকে ইয়াৰ প্ৰতি সঁহাৰি জনাব আৰু তেতিয়া আপোনালোকৰ প্ৰস্তাৱটো অধিক শক্তিশালী হৈ উঠিব। মই আশা ৰাখিছো অহা অলপ দিনৰ ভিতৰতে বা এই 2024ৰ ভিতৰতে এই মাটিৰ বন্দোবস্তিৰ কাম সম্পূৰ্ণ হৈ উঠিলে ভাল আৰু ইয়াৰ পিছৰ পৰা প্ৰকল্পটো আৰম্ভ কৰিব পৰা যাব। সুধীবৃন্দ, মই আজিৰ অনুষ্ঠানত লোকগীত পৰিৱেশন কৰা প্ৰাক্তন মুখ্য অভিযন্তা তেখেতক মই এখন মোৰ গাত ডিঙিত থকা গামোচাখন মই পিন্ধাই দিলো আৰু তেখেতৰ প্ৰতি মোৰ আন্তৰিক সন্মান, আন্তৰিক কৃতজ্ঞতা মই প্ৰকাশ কৰিছো ৰাজহুৱাভাৱে। ইয়াৰ কাৰণটো হ'ল
যে তেখেতে যেতিয়া লোকগীত পৰিৱেশন কৰি আছিল সেই সময়ত মোৰ বহুত পাহৰা কথা মনলৈ আহি গ'ল। মই ইতিমধ্যে বহুত কথা পাহৰিছিলোঁ, কিন্তু হঠাৎ মোৰ মনত পৰিল এই কথা যে জিকিৰৰ লগত তেখেতে লোকগীত পৰিৱেশন কৰি আছে। ৰামেশ্বৰ পাঠক, ধনদা পাঠকে গোৱা লোকগীত ৰাজহুৱাভাৱে পৰিৱেশন কৰিবলৈ সাহস কৰাটো এটা বৰ ডাঙৰ কথা, কাৰণ ইয়াৰ যিটো স্কেল, সেই স্কেলত গাব পৰা মানুহ শুনি থাকিলে চবেই গাব পাৰে যেন লাগে, কিন্তু সেইটো নহয়। ৰামেশ্বৰ পাঠকৰ কণ্ঠত যেতিয়া স্কেলটো আপুনি ধৰিব, সেই স্কেলত গোৱাটো সম্ভৱ নহয়। সেইটো ৰহমান চাহাবে আমাৰ সন্মুখত পৰিৱেশন কৰিলে। দ্বিতীয় কথাটো হ'ল যে মই মোৰ জিকিৰৰ লগত প্ৰথম পৰিচিতি তেখেতে মোক আকৌ এবাৰ মনত পেলাই দিলে। আমি জিকিৰ ৰেডিঅ'ত শুনিছিলোঁ, ৰেকিবুদ্দিন আহমেদ চাহাব আৰু তেখেত ৰেডিঅ', গতিকে অন্য বাদ্যযন্ত্ৰ যদি ব্যৱহাৰ কৰিছিলোঁ আমি শুনা নাছিলোঁ। ক্লাছ 6ত পঢ়ি থাকোঁতে হঠাৎ এজন শিক্ষক আমাৰ শ্ৰেণী কোঠালৈ আহিল আৰু তেওঁ তেতিয়া BT কলেজ, মানে বেচেলাৰ্ছ ট্ৰেইনিং কলেজ বুলি কয়, আজিকালি যিবিলাক এইবিলাক BEd কলেজ, আমাৰ যোৰহাটৰ যিখন BT কলেজ আমাৰ জানিব, তাত তেখেতে শিক্ষকৰ যিটো ট্ৰেইনিং হয় সেই ট্ৰেইনিঙত মানুহজন আছে আৰু তেওঁ সেইদিনা প্ৰেক্টিকেল পৰীক্ষা দিবলৈ আহিছে। তাত প্ৰেক্টিকেল পৰীক্ষা হয়, চ' প্ৰেক্টিকেল পৰীক্ষা দিবলৈ আহিছে আমি ক্লাছ 6ৰ ষ্টুডেণ্ট। তেতিয়া যিজন শিক্ষকে তেওঁ প্ৰেক্টিকেল পৰীক্ষা ল'ব, যিজন প্ৰফেচাৰে তেওঁ প্ৰেক্টিকেল পৰীক্ষা ল'ব, তেওঁ একেবাৰে শেষৰ বেঞ্চত বহিছে আৰু শিক্ষকজনে আমাক ভূগোলৰ পাঠদান কৰি আছে। যেতিয়া পাঠদান শেষ হ'ল তেতিয়া তেখেতৰ প্ৰফেচাৰ এজন থিয় হৈ পেলাই ছাত্ৰসকলক ক'লে যে তোমালোকে মানুহজনক চিনি পাইছানে? যে আমি ক'লো নাই পোৱা। এখেতেই হৈছে তোমালোকে ৰাতিপুৱা যে জিকিৰ শুনা ৰেকিবুদ্দিন আহমেদ, এই তেখেতেই এইজন মানুহ যিজনে জিকিৰ গায় আৰু তেওঁ আজি তোমালোকক পাঠদান কৰিলে। এদিনৰ বাবে আমি ৰেকিবুদ্দিন চাহাবৰ এটা ক্লাছ এটেণ্ড কৰিবলৈ পাইছিলোঁ। ক্লাছ 8 যেতিয়া পালো তেতিয়া হঠাৎ আমাৰ এখন মইনা পাৰিজাত আছিল সৰুকৈ নেহেৰু পাৰ্কত, শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী মইনা পাৰিজাত, গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ, প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী আৰু উদাৰ নৈতিক প্ৰভু, তেওঁৰ নামত এখন মইনা পাৰিজাত আছে আৰু সেই মইনা পাৰিজাতৰ মই এজন সদস্য আছিলোঁ। সেই মইনা পাৰিজাতত আমাক ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনত অকণিৰ এটা অনুষ্ঠানত আমাক গীত পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ কৰিলে আৰু তাত সিদ্ধান্ত হ'ল মইনা পাৰিজাতত যে 12জন ল'ৰাই জিকিৰ পৰিৱেশন কৰিব। আমাৰ প্ৰগ্ৰেমে নাই, আমি দুটা জিকিৰ গাম আৰু এই জিকিৰ আমাক শিকাইছিল কোনো মুছলমান মানুহে নহয়, এজন সংগীতজ্ঞ, পিছলৈ তেওঁ সংগীত সাধনা বাদ দিলে, অমিল দত্ত নামৰ এজন ল'ৰা আমাৰ ঘৰৰ ওচৰত। গোটেই দলটোত 12জনীয়া দলটোত মুছলমান ল'ৰা আছিল মাত্ৰ 2জন আৰু জিকিৰ দলটোৰ নেতৃত্ব দিছিল এই অমিল দত্তৰে ভায়েকে। ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনত আমি এই জিকিৰটো পৰিৱেশন কৰিছিলোঁ। জিকিৰটোৰ এটা অংশ এই আলোচনীখনত লিপিবদ্ধ হৈছে, কোনে লিখিছে মই ফটকে ধৰিব নোৱাৰিলোঁ, এটা অংশ এই আলোচনীখনত আছে। এই জিকিৰটো মোৰ আজিও কেইটামান পংক্তি মনত আছে। লুহিতে ৰখিয়া দিখৌ পোহৰীয়া, মাজতে দিখৌৰে ঘাট, আজানৰ দুভায়ে জিৰণি ললেহি সৌৰা গছৰে ছাঁ। ঠিক এনেকুৱাই দশাল দুকুৰি নবী চন হিজিৰি আৰু যে চৰাতি যায়, চাহে মিলানে জিকিৰ ৰচিলে কোৰাণ কিতাপত পায়। লুহিতে ৰখিয়া দিখৌ পোহৰীয়া, মাজতে দিখৌৰে ঘাট, আজানৰ দুভায়ে জিৰণি ললেহি সৌৰা গছৰে ছাঁ।
এই দিখনৈ কাষৰীত বগাকৈ বাগৰিত ৰজাই সজাই দিয়া মন চকুৰি ভকতে লয় আল্লাৰে নাম মাধুৰী বনৰে কয় লুইতে ৰখিয়া দিখৌ পোহৰীয়া মাজতে দিখৌৰে ঘাট আজানৰ দুভায়ে জিৰণি ললেহি সৌৰা গছৰে ছাঁ অলপমান ভুল হ'ব পাৰে কিন্তু এইটোতে গাইছিলো তাৰ পিছৰ পৰা গোৱাও নাই শুনাও নাই কিন্তু হঠাৎ আজি বাইতুৰ ৰহমান চাহাবৰ লোকগীতে মোক মনত পেলাই দিলে যে ময়ো এদিন জিকিৰ গাইছিলো আৰু গাইছিলো ৰেডিঅ'ত একেবাৰে ফোন চাপি আকাশবাণীৰ শিল্পী হৈ পৰিছিলো ক্লাছ 8ত থাকোতে সেয়া আছিল আমাৰ জিকিৰৰ লগত পৰিচিত এই পৰিস্থিতিৰ নেপথ্য কাহিনী কি নেপথ্য কাহিনী মই আপোনালোকৰ সন্মুখত এইখিনি কথা উপস্থাপন কৰাৰ উদ্দেশ্য এটাই মই এটা হিন্দু বামুণৰ অৰ্থডক্স পৰিয়ালত জন্মগ্ৰহণ কৰা ল'ৰা মই যে এই দিনে ৰাতিয়ে ঘৰত জিকিৰ প্ৰেক্টিচ কৰি আছিলো মোৰ ঘৰত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাছিল মই যে এই জিকিৰ গাবলৈ বুলি গৈছিলো ডিব্ৰুগড় আকাশবাণীলৈ মোৰ ঘৰৰ পৰা 250 টকা জেপত দি পঠোৱা হৈছিল গাড়ীৰ ভাড়া আৰু অন্যান্য খৰচ অকল মোৰ ক্ষেত্ৰতে নহয় এই যে 12জনীয়া দলটোৰ 10জন হিন্দু ল'ৰা আছিল আটাইৰে ঘৰতে সমানে উৎসাহ কোনো ধৰণৰ বাৰণ কৰাৰ আপত্তি কৰাৰ কোনো অৱকাশ নাছিল আমি সেই পৰিৱেশৰ পৰা ডাঙৰ হৈ আজি 2024 চনত ভৰি দিছো য'ত আমি আকৌ হিন্দু মুছলমানৰ সম্প্ৰীতিৰ কথা ক'ব লগা হৈছে সম্প্ৰীতিৰ কথা আমি কোনোদিন আলোচনাৰ বিষয় বুলি ভবা নাছিলো আমাৰ মাজত হিন্দু আৰু মুছলমানৰ সম্প্ৰীতিৰ কথাটোৰ কোনো আনুষ্ঠানিক আলোচনাৰ বিষয় বুলি আমি ভবা নাছিল হঠাৎ এদিন মোক এজন ল'ৰাই এজন সাংবাদিক তেওঁ এনেকুৱা ধৰণৰ পৰিৱেশৰ পৰা ডাঙৰ হোৱা নাই তেওঁ ডাঙৰ দীঘল হৈ হোৱা নাই তেওঁ তেনেকুৱা পৰিৱেশত জন্ম হোৱা নাই তেওঁ এদিন মোক হঠাতে অলপ বেলেগে মাতি নি সুধিলে আজগুৰু এই তুমি ৱাজবিৰৰ লগত কথা পাতি থাকা আৰু প্ৰায়ে অসমীয়া আৰু ইংৰাজী দুটাতে কথা পতা মই ফোনত শুনিছো কিন্তু ৱাজবিৰ হুছেইনতে ঘৰত কি ভাষাত কথা পাতে এইটো ধাৰণাই নাই যে অসমৰ মুছলমানে ঘৰতো অসমীয়াত কথা পাতে আৰু আলোচনী উন্মোচন হলে উৰুলি দিয়ে এই কথাটো ধাৰণা কৰিব পৰা নাই যে ৱাজবিৰ হুছেইনে ঘৰত কি ভাষাত কথা পাতে সাংবাদিক মোক সুধিছে কিন্তু মোৰ ধাৰণা একেবাৰে স্পষ্ট কেইটামান উদাহৰণ মই আগতেও দিছো আজিও দিম আৰু আজি এসপ্তাহ মানৰ আগত প্ৰতিদিন আলোচনী আমাৰ প্ৰাক্তন আইএছ বিষয়া ভাৰত চৰকাৰৰ সচিব আছিল মদন প্ৰসাদ বেজবৰুৱাই এটা লেখনি লিখিছে তাত মই যিখিনি কথা ইমান দিনে কৈ আছো তাৰ সামান্য অনুৰণন হৈছে মই যোৰহাট চৰকাৰী স্কুলত পঢ়িছিলো তাৰ পৰা মই মেট্ৰিক পাছ কৰিছো আমাৰ চৰকাৰী স্কুলখনৰ ওচৰতে আছিল এখন অসমীয়া স্কুল নামটো যোৰহাট মক্তব প্ৰাথমিক বিদ্যালয় আৰু এই মক্তব স্কুলখনৰ একেটা চৌহদতে এখন সৰু মাদ্ৰাছা আছে আজিও আছে মক্তব স্কুলখনো আছে মাদ্ৰাছাখনো আছে আজিকালি মাদ্ৰাছাখনৰ নামটো সলনি হ'ল সেই মাদ্ৰাছা আৰু মক্তব স্কুলখন যোৰহাটৰ আটাইতকৈ ভাল স্কুল আছিল বাল্যভৱন স্কুলখন স্থাপিত হোৱাৰ পূৰ্বে যোৰহাটত মক্তব স্কুলখনে আটাইতকৈ ভাল স্কুল আছিল য'ত 80% হিন্দু ল'ৰাই পঢ়িছিল আৰু 20%হে মাত্ৰ মুছলমান ল'ৰা আছিল তাতে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ এই মদন প্ৰসাদ বেজবৰুৱা আইএছ তেওঁ শিক্ষা গ্ৰহণ কৰিছিল মদন প্ৰসাদ বেজবৰুৱাই যেতিয়া লিখিলে মই তেতিয়াহে গম পালো যে তেওঁ মক্তবৰ পৰা পাছ কৰা যোৰহাটত অজস্ৰ শিক্ষাবিদ আছে
অজস্ৰ বিজ্ঞানী আছে, পৃথিৱী জুৰি আমেৰিকা ইংলেণ্ডত থকা ডাক্তৰ আছে যি মক্তব প্ৰাথমিক বিদ্যালয়ৰ পৰা পাছ কৰিছে। এই মক্তব নামটোৱে সূচায় যে ই এখন ইছলামিক স্কুল। কিন্তু এই স্কুলখনৰ সুদীৰ্ঘ ৩৩ বছৰ ধৰি অধ্যক্ষ আছিল কোন গম পাইছেনে? শ্ৰী শ্ৰী বৰকলীয়া সত্ৰৰ সত্ৰাধিকাৰ বাবুলানাথ গোস্বামী। বাবুলানাথ গোস্বামী তেওঁ অসমৰ প্ৰথম ৰাষ্ট্ৰপতি পদক পোৱা প্ৰধান শিক্ষক আছিল, যিজনে সুদীৰ্ঘ ৩৩ বছৰ কাল ৰাতিপুৱাই কপালত চন্দনৰ ফোট লৈ বালিগাঁৱৰ পৰা চাইকেল মাৰি আহি মক্তব স্কুলত উপস্থিত হয়। বাবুলানাথ গোস্বামীৰ সত্ৰৰ এজন শিষ্যইও প্ৰশ্ন কৰা নাছিল যে প্ৰভু ঈশ্বৰ আপুনি কি কাৰণত সেই মুছলমানৰ স্কুলখনত শিক্ষকতা কৰি আছে, অন্য এখন স্কুললৈ নাযায় কিয়? ৭০% হিন্দু ল'ৰাৰ মাক দেউতাক কোনেও প্ৰশ্ন কৰা নাছিল যে ইমানবোৰ স্কুল থাকোঁতে তোমালোকৰ ল'ৰা ছোৱালীবোৰনো কিয় সেই মুছলমানৰ স্কুলখনত পঢ়াইছে? তেওঁলোকৰ মাজত তেওঁলোকৰ মনত এনেকুৱা চিন্তা নাছিল যে হিন্দু আৰু মুছলমান দুটা বেলেগ এণ্টিটি, দুটা বেলেগ সত্তা, দুটা বেলেগ ধাৰণা। এই ধাৰণাটো নাছিল। সেই মাদ্ৰাছা আৰু মক্তবৰ কেম্পাছত এজন মানুহে এখন সৰু দোকান চলাইছিল। কেম্পাছটোৰ ৱালত তেওঁৰ দোকানখন লাগি থাকে। তেওঁ পাল্লাখন দাঙি দিয়াৰ লগে লগে দোকানখন খোল খায় আৰু দোকানখনৰ যিটো ভিতৰ অংশটো সেইটো মাদ্ৰাছাখনৰ ভিতৰ ফালে থাকে। কেম্পাছৰ ৱাল আৰু ৰাস্তাটোৰ লগত তেওঁৰ দোকানখন। এই মানুহজনৰ নাম আছিল ৰাম। এই কথা মই লিখিছোঁ, আপোনালোকে পঢ়িছেও, আৰু ছফিউৰ ৰহমান চাহেব চাগে মুখস্থ হৈ গৈছে মোৰ এইটো শুনি শুনি। এই ৰাম নামৰ মানুহজন আছিল এজন ভকত। তেওঁ দীঘলকৈ চুলি ৰাখিছিল আৰু ধুতি পাঞ্জাবী পিন্ধিছিল। মাদ্ৰাছা চৌহদত তেওঁৰ এটা খেৰী ঘৰ আছিল। সেই খেৰী ঘৰটো ৰামক থাকিবলৈ দিয়াৰ উদ্দেশ্যটো এটাই আছিল, ৰাম আছিল মাদ্ৰাছাখনৰ নাইট চকীদাৰ। তেওঁ ৰাতি মাদ্ৰাছাখন ৰখে আৰু দিনত তেওঁ সেই দোকানখন খোলে আৰু ঘুগনি আৰু পকৰি বিক্ৰী কৰে। যোৰহাট চৰকাৰী স্কুলত পঢ়া সকলো ছাত্ৰ ছাত্ৰী, আমাৰ কুমাৰ চন্দ্ৰ কৃষ্ণই বোলক বা লক্ষ্মীনাথ তামুলীয়ে বোলক, আজিকালি ডাঙৰ ডাঙৰ IAS হ'ল, চবেই সেই ৰামৰ দোকানৰ ঘুগনি, যাক গৰম বুলি কয়, ৰামৰ দোকানৰ গৰম ঘুগনি খাবলৈ দৌৰ মাৰে। ৰাম আছিল ভকত। তেওঁ দোকান দিছিল মাদ্ৰাছা চৌহদত, থাকিছিল মাদ্ৰাছা চৌহদত। সৰস্বতী পূজা, শংকৰদেৱৰ তিথিত আমি ৰাতিপুৱা সোনকালে যাব লাগে স্কুললৈ। 7টা বজাতে আমি উষা কীৰ্তন কৰিবলৈ যাওঁ। এনেই 7টা বজাত স্কুললৈ যোৱা নহয়। যেতিয়া আমি ৰামৰ ঘুমটিৰ কাষেদি যাওঁ, মাদ্ৰাছাৰ কাষেদি যাওঁ, তেতিয়া ৰাতিপুৱা শুনো যে ৰামে ভোৰতাল বজাই নাম গাই আছে। ৰাতিপুৱা তেওঁ ভোৰতাল বজাই নাম গায়। মাদ্ৰাছা চৌহদৰ পৰা আমি নাম কীৰ্তন দৈনিক ৰাতিপুৱা শুনিবলৈ পাওঁ। কোনো এজন মুছলমান মানুহে প্ৰতিবাদ কৰা নাছিল যে মাদ্ৰাছা চৌহদত নাম গাবলৈ কিয় দিয়া হৈছে। কাৰণ সেই মুছলমান সকলৰ তেনেকুৱা এটা ধাৰণাই নাছিল যে এইটো এটা পৃথক সত্তা, এইটো এটা পৃথক ধাৰণা। আমি সেইখন সমাজৰ পৰা ওলাই আহিছো। আমি সেইখন সমাজক অতি শ্ৰদ্ধাৰে আজিও গ্ৰহণ কৰোঁ। যিসকলে যোৰহাটৰ থিয়েটাৰ হলটো দেখিছে, সেই থিয়েটাৰ হলটোৰ লগত এটা যোৰহাটৰ আটাইতকৈ পুৰণি, বুঢ়ীগোসানী দেৱালৰ পিছতে আটাইতকৈ পুৰণি পূজা মণ্ডপটো আছে। আপুনি দেখি শংকৰ টকিজৰ সন্মুখত যিটো পূজা মণ্ডপ, একেটা চৌহদত তাত থিয়েটাৰ হল। আমি সেইখন যোৰহাট থিয়েটাৰ হলৰ পূজা বুলি কওঁ। অষ্টমী, নৱমী, দশমী, দুৰ্গা পূজাত তাত নাটক হয়।
মিলিবৰ হ'ল আমি ৰিহাৰ্চেল কৰিবৰ হ'ল আব্দুল মজিদ ইয়াৰ পৰা এই পাঞ্জাবেৰীৰে বাসিন্দা ইয়াৰ পৰা শুকুৰবাৰে ৰাতি যায় নাইট চাৰ্ভিছত শনি দেওবাৰে ৰিহাৰ্চেল কৰি আকৌ দেওবাৰে ৰাতি ঘূৰি আহে পূজাৰ নাটক এৰিব নোৱাৰি আমি সেইখন সমাজক আজিও অত্যন্ত শ্ৰদ্ধাৰে স্মৰণ কৰোঁ আৰু গোটেই জীৱনৰ বাবে সকলোৰে ভৱিষ্যতৰ বাবে আমি সেইখন সমাজ বিচাৰোঁ বন্ধুসকল মামুনি বাইদেউ তেখেতে এই স্মৃতি গ্ৰন্থখন সম্পাদনা কৰিছে তেখেতে কৈছে মাজনী বাইদেউ হয় বহুত ধন্যবাদ বাইদেউ আপুনি স্মৃতি গ্ৰন্থ এইখন শংকৰ আজানৰ দেশ বুলি ক'বলৈ গ'লে আমি চাওঁ শ্ৰীমন্ত শংকৰদেৱে যি অমীয় বাণী বিলাই থৈ গ'ল একতা লৈ বান্ধি থৈ গ'ল ঠিক তেনে সুৰতে জিকিৰাৰ ৰচনা কৰি আজান পীৰ চাহেব আগবাঢ়িলে শংকৰদেৱৰ মূল মন্ত্ৰ আছিলে এক দেও এক সেও একৰ বিনে নাইকো আৰু আজান পীৰ চাহেবৰো কথা হ'ল সেই একেটাই লা ইলাহা ইল্লাল্লাহ মানে এজনৰ বাদে আন নাই গতিকে তেওঁলোকৰ বাণীৰ মাজত বহুত মিল আছিলে গতিকে শংকৰদেৱৰ যিখিনি এক দেও এক সেও একৰ বিনে নাইকো তাত অনুপ্ৰাণিত হৈ তেখেতে সুদূৰ বাগদাদৰ পৰা আহিছিলে আহি ইয়াত তেখেতে অসমীয়া ভাষা শিকিছিলে অসমীয়া ভাষা শিকি তেওঁ জিকিৰ ৰচনা কৰিছিলে আৰু সেই জিকিৰৰ মাজেৰে তেখেতে সমন্বয়ৰ বান্ধোন কটকটীয়া কৰি থৈ গৈছিল অসমীয়া সমাজত থাকি তেখেতে এজন সুন্দৰ অসমীয়া হৈ পৰিছিলে তেওঁৰ মাজত কোনো হীনভাৱ নাছিলে ৰজাঘৰীয়াৰ ৰোষত পৰি তেখেতে এটা সময়ত চকু হেৰাবলগীয়া হৈছিলে পিছত ৰজাঘৰীয়াই আকৌ তেওঁক নি পেলাই দিখৌ নৈৰ চাপৰিত ঘোঁৰাগুৰি চাপৰিত দিখৌ নৈ কাষৰি ৰজাই বান্ধি দিয়া মত চকুৰি ফকীৰে লয় আল্লাৰ নাম মাধুৰী বনৰ ৰেকৰ্ড মাধুৰী বনৰ কথাটো বুজি পাইছে এটা মানে হেৰি আছে সেইখিনিকে জীয়াই ৰাখিবলৈ তেওঁৰ যিখিনি সৃষ্টি তেওঁৰ যিখিনি সংস্কৃতি তেওঁ যিখিনি ৰাইজক দি গ'ল আজি প্ৰায় 600 বছৰৰ আগত তেতিয়াৰ পৰা তেনেকুৱা কোনো ফলৱৰ্তী অনুসৰণ কোনো নকৰিলে ফলৱৰ্তী কাৰ্য নল'লে গতিকে পলমকৈ হ'লেও আমাৰ সংগঠনটোৰ পৰা আমি লৈছোঁ ঘোঁৰাগুৰি চাপৰিত তেখেতৰ আছে তেখেতৰ তাতে কিছুমান কাম হৈ আছে আমি অসমৰ দুৱাৰমুখ গুৱাহাটীৰ চহৰত গুৱাহাটীৰ মাজমজিয়াত আমি এখন কলাক্ষেত্ৰ বিচাৰিছোঁ তেখেতৰ কৃষ্টি সৃষ্টিৰাজি ৰাইজৰ মাজলৈ বৰ্তাই দিবলৈ তেখেতৰ যিটো অমীয়া বাণী শান্তিৰ যুগ হিচাপে যিখিনি কাম কৰিছে সেইখিনি কথা আগবঢ়াই দিবলৈ গতিকে সেইকাৰণে আমি চৰকাৰৰ লগত যোগাযোগ কৰিছিলোঁ চৰকাৰলৈ আমি এখন চিঠি পঠিয়াইছিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ পাবৰ কাৰণে তেখেত আমাৰ ডাইনেমিক চিফ মিনিষ্টাৰ কৰ্মদক্ষ চিফ মিনিষ্টাৰ সকলোৱে শ্ৰদ্ধাৰ পাত্ৰ আমি সন্মান কৰোঁ কিন্তু চিঠিখনৰ উত্তৰটো পাওঁতে আমাক প্ৰায় 6 মাহ লাগিল
ছমাহৰ পিছত এদিন আমাক মাতিলে মই সভাপতি হিচাপে আৰু মোৰ সচিব প্ৰধান সৈয়দ মহম্মদ বাকিৰ আমি গৈ তেখেতক লগ কৰিলোঁ আমি তেখেতক ইতিমধ্যে মাটি দেখাই দি প্ৰায় 10 কোটি টকা যাতে এইখিনি চিনি পাই বুজি পাই শংকৰ আজানৰ মহত্বটো কি আছিলে সেই একতা দলেৰে যাতে আমাৰ আগবাঢ়িব পাৰোঁ গুণে ধৰিব খোজা সমাজখনত যাতে আমি গুণ আঁতৰাব পাৰোঁ তাৰ কাৰণে তেখেতে আমাক কথা দিছিলে মাটিৰ কথা সুধিলে মাটিৰ কথা ক'লোঁ তেখেতে কথা দিলে হ'ব বুলি ক'লে আমি বৰ সুখী হ'লোঁ হ'ব ক'লোঁ সেই আশাৰ ৰেঙনি দেখি আমি চবকে ক'লোঁ চবেই সন্তুষ্ট হ'ল কিন্তু বৰ্তমানলৈকে সেইখিনি হৈ উঠা নাই মাজতে কটল এলিমেনিৰ পৰা কেইজনমান গৈছিলে তেখেতসকলে কথাটো উত্থাপন কৰোঁতে তেখেতে ক'লে যে তেখেতসকলৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আহিছে মোক এটা প্ৰজেক্ট দি গৈছে মই কৰি দিম সিমানখিনিলৈকে তেখেতৰ হয়তো তেখেতে বৰ্তমান কৰ্মব্যস্ততাৰ কাৰণে আমাৰ কথাখিনি মনত পেলাব পৰা নাই বা কৰি দিয়া নাই কিন্তু আমি আশাবাদী নিৰাশ হোৱা নাই আমি আশাবাদী তেখেতে কৰি দিব বুলি আমি এইটো আশা ৰাখিছোঁ Thank you. ৰাজন পীৰ চাহেবৰ স্মৃতি সংৰক্ষণ সমিতিৰ আজি ৪ৰ্থ বাৰ্ষিক অধিৱেশন আমি ইয়াত অনুষ্ঠিত কৰিলোঁ আমাৰ মুখ্য অতিথি হিচাপে বিশিষ্ট সাংবাদিক প্ৰাগ চেনেলৰ প্ৰশান্ত ৰাজগড় ডাঙৰীয়া আজি আমাৰ মাজত উপস্থিত আছিল আমাৰ এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য হৈছে আমাৰ অসম মুলুকত আমাৰ সাতামপুৰুষীয়া যি সম্প্ৰীতি শান্তি ভাতৃত্ববোধ এই বস্তুকেইটাক লৈ আমি এইটো জীৱন আগবাঢ়ি যাবৰ কাৰণে আমি অহৰহ চেষ্টা কৰিছোঁ তাৰ লগে লগে শংকৰদেৱৰ যি কলা কৃষ্টি ঠিক তেনেকৈ আজান পীৰ চাহেবৰো কলা কৃষ্টিটোক সন্মান সহকাৰে আগবঢ়াই নিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত আজান পীৰ ক্ষেত্ৰ এখন বিচাৰি আজি প্ৰায় 1.5 বছৰমানৰ আগতে আবেদন কৰিছিলোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক এই আজান পীৰ ক্ষেত্ৰখন দিম বুলি তেখেতে কথা দিছিল কিন্তু ব্যস্ততাৰ কাৰণে যি কাৰণে নহওক এতিয়ালৈকে আমাৰ যি প্ৰস্তাৱ আছিল যি তেখেতে আমাক কথা দিছিল সেইখিনি হৈ উঠা নাই তথাপিও আমি আশাবাদী যে আজান পীৰ ক্ষেত্ৰখন গুৱাহাটীত আমি পাম তেতিয়াহে আমি অনুভৱ কৰিম শংকৰ আজানৰ দেশত সঁচাকৈ শংকৰ আজানৰ ধৰ্যা বৈছে বুলি ভাবিম মঞ্চত থকা অতিথিকেইজনৰ নামটো এবাৰ কৈ দিয়কচোন আজি মঞ্চত আছিল প্ৰথমে মই কৈছোঁৱেই মুখ্য অতিথি আছিলে প্ৰশান্ত ৰাজগড় ডাঙৰীয়া প্ৰাগ চেনেলৰ দ্বিতীয়তে আমাৰ হুদুৰ যোৰহাটৰ পৰা আহিছিল তাজহাৰুল হক তাৰপাছত আমাৰ সভাপতি সৈয়দ আব্দুৰ ৰছিদ আহমেদ আমাৰ উপদেষ্টা সৈয়দ হাছিনুৰ ৰহমান চাহেব আৰু আমাৰ সচিব প্ৰধান সৈয়দ মহম্মদ বাকী ডাঙৰীয়া আৰু মই আৰু মোৰ কাষত থিয় হৈ থকা মই হৈছোঁ সৈয়দ মীৰ মমতাজ হুছেইন আৰু এখেত ফাইজুৰ ৰহমান আমি অনুষ্ঠানটোৰ জইণ্ট ছেক্ৰেটাৰী ধন্যবাদ